আৰু অভিনন্দন লাভলিনা ওয়েলকাম লাভলিনা আৰু আজি ওয়েলকাম কৰা হল লাভলিনা বৰগোহাঁইক বৰঝাৰ বিমান বন্দৰত ৰাজকীয় আদৰণি জনোৱা হল লাভলিনা বৰগোহাঁইক পুৱা 9 বজাত বিমানৰ পৰা অৱতৰণ কৰে লাভলিনা বৰগোহাঁই আৰু তাৰ পিছত উষ্ম আদৰণি জনোৱা হল লাভলিনা বৰগোহাঁইক অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰথমবাৰলৈ অসমত উপস্থিত হয় লাভলিনা বৰগোহাঁই আৰু বৰঝাৰ বিমান বন্দৰত বেদি বাট নোপোৱা পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হল ঢোলে ডগৰে আদৰণি জনোৱা হল লাভলিনা বৰগোহাঁইক বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ অনুৰাগী আৰু শুভাকাংক্ষীৰ উষ্ম আদৰণি পাই আৱেগিক হৈ উঠিল লাভলিনা বৰগোহাঁই ঢোল পেপাৰ মাতত মুখৰিত হল বৰঝাৰ বিমান বন্দৰৰ পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ৰীড়া মন্ত্ৰী বিমল বৰাই আদৰণি জনালে লাভলিনা বৰগোহাঁইক আৰু বৰঝাৰ বিমান বন্দৰত এই উষ্ম আদৰণি জনোৱাৰ পিছতেই চাৰ্টাৰ্ড বাছেৰে লাভলিনাক লৈ যোৱা হয় তাজ বিমানতালৈ আৰু তাজ বিমানতাত সম্প্ৰতি জিৰণি লৈ আছে লাভলিনাই বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাভলিনাই সন্ধিয়াৰ ভাগত ৰাজভৱনলৈ যাব ৰাজ্যপাল জগদীশ মুখীয়ে সম্বৰ্ধনা জনাব লাভলিনাক আৰু নিশা অসম বক্সিং সন্থাৰ কৰ্মকৰ্তাসকলে লাভলিনাৰ সৈতে নৈশভোজ গ্ৰহণ কৰিব কাইলৈ সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ দিল্লীলৈ যাব লাভলিনা দিল্লীত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাভলিনা বৰগোহাঁই এয়া স্বভূমিত স্বদেশত অসমৰ গৌৰৱ অসমৰ অহংকাৰ লাভলিনা বৰগোহাঁই এনেদৰে ৰেড কাৰ্পেটেৰে আদৰণি জনোৱা হল আৰু আৱেগিক হৈ উঠিল লাভলিনা বৰগোহাঁই দুখ প্ৰকাশ কৰিছে তেওঁ সোণৰ মেডেল আনিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱ নহল কিন্তু ব্ৰঞ্জৰ পদক আনিলে যদিও অসম কন্যাই অলিম্পিকত ৰচিলে সোণালী ইতিহাস আৰু ব্ৰঞ্জৰ পদকেৰে আই অসমিক মহিয়ান কৰি তোলা লাভলিনা বৰগোহাঁই উপস্থিত হল আজি স্বদেশত ভাল লাগিছে অসমৰ মাটিত প্ৰথম এইভাবে ভৰি দিয়ে এই মাটিতে লাগিছে থ্যাংক ইউ কি ক'ব অসমৰ মাটিত প্ৰথম কি ক'ব এক বছৰে হ'ব হ'ল আহি আজি পাইছোহি আৰু অসমৰ সকলোৱে মোক ওয়েলকাম কৰিবৰ কাৰণে এনেদৰে আহিছে মোৰ বহুত বেছি ভাল লাগিছে মোৰ আৰু শব্দ নাই কেনেদৰে কম থ্যাংক ইউ কৈছো মই দুখী যে মই গোল্ড মেডেল লৈ আহিব নোৱাৰিলো মই কি হৈ কৰিছো আপুনি আমাৰ বাবে কোন থ্যাংক ইউ সকলোকে থ্যাংক ইউ মনৰ পৰা গৌৰৱটো বেছি আনিছে আপুনি আমাৰ কাৰণে অলৰেডি লিডাৰ হয় চেম্পিয়ন অলৰেডি হয় আপুনি আমি গৌৰৱৰ কাৰণে বহুত মূল্যৱান প্ৰথম গৰাকী আপুনি অসমীয়া জীয়ৰী প্ৰথমবাৰ কৰি আপুনি অলিম্পিকত আপোনালোকে সকলোৰে আশীৰ্বাদতে গোটেই অসমবাসীৰ আশীৰ্বাদতে মই আজি মেডেল ল'বলৈ সক্ষম হ'লোঁ কিন্তু মই দুখী যে মই গোল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ মই আগন্তুক সময়ত যাতে চেষ্টা কৰিম বহুত মন গৈছে প্ৰথমে গোটেই অসমবাসীক লগ কৰিব মন আছিলে আজি সকলোকে এনেদৰে লগ পাই তাৰপিছতে ঘৰত গৈ মা দেউতাকক জোৰছে কৰিব মন আছে Thank you. Alvina.
তেওঁ স্বৰ্ণ পদক আনিব নোৱাৰিলে কিন্তু তাৰ পৰিৱৰ্তে যি ব্ৰঞ্জৰ পদক আনিলে এই ব্ৰঞ্জৰ পদকে মহিয়ান কৰি তুলিছে অসম মাতৃক কিয়নো অসমৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই যি কৰি দেখুৱালে অসমৰ বোকা মাটি গছকি বাৰমুখীয়াৰ বোকা পথাৰৰ বোকা মাটি গছকি এনেদৰে লাভলীনাই যি ইতিহাস সৃষ্টি কৰিলে এই ইতিহাসে লাভলীনাক বহু দূৰলৈ আগুৱাই লৈ গৈছে অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত এনেদৰে প্ৰথমবাৰলৈ অসমত উপস্থিত হোৱাৰ পিছত লাভলীনা বৰগোহাঁইক আদৰণি জনোৱা হ'ল কিন্তু জন্মগাঁও বাৰমুখীয়া গাঁৱৰ ঘৰখনলৈ যোৱা নহয় লাভলীনাৰ প্ৰায় এটা বছৰে নেদেখাকৈ থকা লাভলীনাৰ মাতৃ ভগ্নীও এতিয়া বাট চাই আছে লাভলীনা অহালৈ কিন্তু আজি ঘৰলৈ নাহে লাভলীনা তথাপিও লাভলীনাক আদৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে মাতৃ মামনি বৰগোহাঁই আৰু জ্যেষ্ঠ ভগ্নী লিচা বৰগোহাঁই লগতে পৰিয়ালবৰ্গ আৰু বাৰমুখীয়াৰ গাঁওবাসী লাভলীনাই মাতৃক কৈছে যে ঘৰলৈ আহিলে পাতত দিয়া কচুৰ পিটিকা খাব মাতৃও লাভলীনাই ভাল পোৱা খাদ্য প্ৰস্তুত কৰিবলৈ যা যোগাৰ ইতিমধ্যে আৰম্ভ কৰিছে লাভলীনাৰ ভিনীহিয়েক আনি থৈছে হাঁহ শিলিগুৰিৰ পৰা ভগ্নীক চাবলৈ আহিছে জ্যেষ্ঠ ভগ্নী লিচা লাভলীনাই এৰি থৈ যোৱা বোকাময় পথছোৱা এতিয়া সলনি হৈছে নতুনকৈ নিৰ্মাণ কৰা হৈছে লাভলীনাৰ ঘৰলৈ অহা পথছোৱা লাভলীনাক স্বাগতম জনাবলৈ বিভিন্ন সংগঠনে লাভলীনাৰ ঘৰলৈ অহা ৰাস্তাত লগাইছে ডাঙৰ ডাঙৰ হোৰ্ডিং বেনাৰ পোষ্টাৰ যেন সমগ্ৰ ধনচিৰি মহকুমাত এতিয়া উখল মাখল পৰিৱেশ কাৰণ 125 বছৰীয়া ইতিহাস ভংগ কৰি প্ৰথমবাৰলৈ অসমৰ পৰা গৈ ভাৰতৰ হৈ অলিম্পিকত পদক অৰ্জন কৰি 17 আগষ্টত স্বগৃহলৈ আহিব মৰমৰ জীয়ৰী লাভলীনা বৰগোহাঁই আমি বাৰমুখীয়াৰ পৰা এই মুহূৰ্তত আগবঢ়াইছো আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ এক বিশেষ ৰিপৰ্ট হয় মই বৰ্তমান লাভলীনা বৰগোহাঁই ঘৰত আছোঁ আৰু লাভলীনাক আদৰিবলৈ বাৰমুখীয়া ঘৰখন এক উখল মুখল পৰিৱেশ আৰু মই বৰ্তমান লাভলীনা ঘৰত আছোঁ যিহেতু লাভলীনা অলিম্পিকত ব্ৰঞ্জৰ পদক পাই আজি প্ৰথমবাৰ আজি ঘৰলৈ অহা কথা আছিল কিন্তু বিশেষ কাৰণবশতঃ আজি তেওঁ ঘৰলৈ অহা নহ'ল তথাপিও লাভলীনাক আদৰিবলৈ মাক তেওঁ জ্যেষ্ঠ ভগ্নী সকলো উৎসুকতাৰে ৰৈ আছে আৰু বাৰমুখীয়া ঘৰখন বিশেষভাৱে এক উখল মুখল পৰিৱেশ মই প্ৰথমতে মাকৰ ওচৰত যাব বিচাৰিছোঁ কওকচোন আজি অহা কথা আছিলে কিন্তু অহা নহ'ল তথাপিও লাভলীনাক আদৰিবলৈ কিমান আগ্ৰহেৰে ৰৈ আছে লাভলীনা আজি ঘৰলৈ অহা কথা আছিলে কিন্তু আজি আহিব নোৱাৰিলে বোলে 17 তাৰিখে ঘৰলৈ আহিব আজি আমি বহুত ফূৰ্তি কৰি আছিলোঁ আহিব বুলি বহুত আৱেগিক হৈ আছিলোঁ কিন্তু এতিয়া মানে নাহে বুলি গম পাই অকণমান বেয়া লাগিছে আৰু হ'লেও মানে 17 তাৰিখে ঘৰলৈ আহিব একেবাৰে আজৰি হৈ আহিব সেইটো কাৰণে বহুত ভাল লাগিছে যিহেতু তাই প্ৰায় এবছৰৰ মূৰত ঘৰলৈ আহিব তাইক কেনেকৈ মানে কি কৰিব যিহেতু এবছৰ তেওঁক দেখা নাই অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ঘূৰি আহিছে আজি কি এক অনুভূতি হৈ আছে এই মুহূৰ্তত এবছৰৰ পাছত যেতিয়া লগ পাম কেতিয়া কথা ক'ম কেতিয়া তাইক মানে হাতেৰে স্পৰ্শ কৰিম এনেকুৱা লাগি আছে আৰু যেতিয়া আহি পাব তেতিয়া কি খুৱাম কি খাব এনেকৈ ফোনত মানে যোগাযোগ হৈছোঁ কি খাই ভাল পায় কি লাগিব খাবলৈ কি খাবলৈ মন গৈ আছে এইবিলাক কথা সুধিছোঁ আৰু তাই মানে কৈছে আৰু কি খাব এইবিলাক যোগাৰ কৰিছোঁ আৰু খুব আৱেগিক হৈ অপেক্ষা কৰি আছোঁ যিহেতু আপুনি খুব সুন্দৰ খানা বনায় ব্যঞ্জন বনায় যিহেতু আমিও আপোনাৰ হাতৰ ব্যঞ্জনৰ সোৱাদ লৈছোঁ লাভলীনাই কি খাই ভাল পায় আপুনি ৰন্ধা লাভলীনাই এনেই মাংসটো খাই বহুতেই ভাল পায় হ'লেও মানে তাই ডিম খাই ভাল পায় মাছ খাই ভাল পায় মাছ টেঙা দিয়া আৰু মানে তাই মোৰ হাতে বনোৱা কচু পাতত দিয়া পিটিকা মানে সেই বস্তুটো খাই খুব ভাল পায় এতিয়া মানে ফোনত মানে তাই মোক কৈছে যে তুমি কচু পাতত দি মোলৈ বনাই থ'বা আমি সেইটো বনাম বুলি আৰু ভাবি আছোঁ কচু পাতত দিয়াৰ লগতে আপুনি সুস্বাদু হাঁহৰ মাংস বনায় খায়নে তাই খায় হাঁহৰ মাংস খাই বহুত ভাল পায় কোমোৰা দি পেলাই হাঁহৰ মাংস বনাব লাগে আৰু সেইটো কাৰণে ভিনীয়েকে মানে হাঁহ আনি যোগাৰ কৰি থৈছে আৰু মোৰ লগত আছিল লাভলীনা জ্যেষ্ঠ ভগ্নী মই তেওঁৰ ওচৰৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ তেওঁ ইতিমধ্যে শিলিগুৰিৰ পৰা আহি পাইছেহি বাৰমুখীয়া যিহেতু আপুনি শিলিগুৰিৰ পৰা আহিছে বিশেষ কৰ্মসূত্ৰে শিলিগুৰিত থাকে যিহেতু ভণ্টি আহিব আজি এবছৰ মূৰত লগ পাব কেনেকুৱা লাগিছে বহুত এক্সাইটেড হৈ আছোঁ লগ কৰিব সোনকালে আজি আহিব বুলিয়ে ভাবি আছিলোঁ আজি এতিয়া নাহিলে বেয়া লাগিছে অলপ দুখো লাগিছে হ'লেও আজৰি হৈ আহিব উপায় নাই আৰু এতিয়া 17 তাৰিখে লগ পাব লাগিব যিহেতু তাই আপোনালোকৰ দুইজনীতকৈ সৰু হয় কিছুমান কথা জানিব বিচাৰিছোঁ এই সৰু থাকোঁতে তাইক চঞ্চল আছিল নে বা যিহেতু সৰু ছোৱালীবোৰ সদায় অকণমান চঞ্চল থাকে বুলি কয় বা আপোনালোকৰ লগত কেনেকুৱা আছিলে সৰু দিনত তাই বহুত শান্ত আছিল কাজিয়াও হয় নোহোৱা নহয় আমাৰ তিনিজনী সৰু সুৰাকৈ এনেই হয় লাগো কিন্তু মৰম চেনেহ আমাৰ বহুতেই আছিলে তাইক আমি বহুত মৰম কৰিছিলোঁ তাইও আমাক বহুত মৰম কৰে তেনেদৰে বাকী যিহেতু আৰু কেইদিনমান আছে 17 তাৰিখে আহি পাবহি
তাইক আদৰিবলৈ কেনেকৈ ৰৈ আছে জ্যেষ্ঠ ভগ্নী হিচাপে? এনেইতো গাঁওবাসীয়ে আদৰিবই, তাৰোপৰি ঘৰত এনেই সৰু সুৰাকৈ আমি চেলিব্ৰেট কৰিম আৰু আহিব যেতিয়া। আপুনি কিবা ৰন্ধা তাই খাই ভাল পায় নেকি? তেনেকৈতো আমি চবেই তাইও ৰান্ধি ভাল। আপুনি চাই আছে মিড ডে 18। যোৰহাটৰ পিতৃ মাতৃহীন কণমানি শিশুকেইটাৰ হৃদয় বিদাৰক কাহিনী নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছত শিশুকেইটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু হৃদয়বান লোক। শিশুকেইটিলৈ আগবঢ়াইছে বহু সহায়। বৰ্তমান সলনি হৈছে পাপুলিহঁতৰ ঘৰৰ পৰিৱেশ। প্ৰাক্তন মন্ত্ৰী প্ৰমীৰালিনী ব্ৰহ্মৰ পৰা আৰম্ভ কৰি যোৰহাটৰ মাৰোৱাৰী সমাজৰ একাংশ ব্যৱসায়ীলৈকে বহুকেইগৰাকী হৃদয়বান লোকে শিশুকেইটিৰ দায়িত্ব ল'ব বিচাৰিছে। আনহাতে বহু লোকে শিশুকেইটিয়ে যাতে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে তাৰ বাবে বিভিন্ন সামগ্ৰী তথা আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছে। বছৰ বছৰ ধৰি নোহোৱাকৈ থকা কাম বাতৰিৰ পিছতে দুদিনতে সম্পূৰ্ণ হৈ উঠিছে। পিতৃ মাতৃহাৰা কণমানিকেইটাৰ বাসগৃহত যোৰহাট জিলা পৰিষদৰ দ্বাৰা এদিনৰ ভিতৰতে খোৱাপানীৰ ব্যৱস্থা কৰি দিয়া হয়। লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কণমানিকেইটিক বিভাগৰ NFBS আঁচনিৰ অধীনত 25,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে ভৱিষ্যতে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ প্ৰচেষ্টাত কণমানিকেইটাৰ মাজুপুত্ৰ মৃন্ময় বৰাৰ নামত এটা বেংক একাউণ্ট ইতিমধ্যেই খোলা হৈছে। কণমানিকেইটাক সহায় কৰিবলৈ বিচাৰি থকা লোকসকলে এতিয়াৰে পৰা এই একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ আৰ্থিক সাহায্য আগবঢ়াব পাৰিব। ফাণ্ড বা এককালীন সাহায্য প্ৰত্যেক বাচ্চাৰ কাৰণে 2,000 টকা আমাৰ ব্যৱস্থা আছে। সেইটো দিবৰ কাৰণে কিন্তু আমি বেংক একাউণ্ট লাগিব। যিহেতু তেওঁলোকৰ বেংক একাউণ্ট নাই, সেইটো কাৰণে আমি এইটো দিব পৰা নাই। সেইকাৰণে আমি বেংক মেনেজাৰক লগত লৈ গৈছিলোঁ আজি তাতেই মানে ফৰ্মত দুইটা বাচ্চা, এটা বাচ্চাৰ কিন্তু আসাম গ্ৰামীণ বেংক তাৰ লোকেল ব্ৰাঞ্চ এজনে খুলি দিছিলে একাউণ্ট, কিন্তু ছোৱালীজনী আৰু অভিৰাজ বৰা যিজন 4 বছৰীয়া ল'ৰা তাহাঁতৰ একাউণ্ট খুলিব পৰা নাই। সেইটো কাৰণে আমি তেওঁলোকৰো আজি ফৰ্ম চহী কৰাই লৈ আনিছোঁ আৰু ফটোটো আমি আনিছোঁ। আমি তেওঁলোকৰো একাউণ্টটো জিৰ' বেলেঞ্চ একাউণ্টটো আমি খোলাই দিম। খোলোৱা পিছতে আমি তেওঁলোকক এই 2,000 টকা যিটো এককালীন সাহায্য সেইটো আমি তেওঁলোকৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰিম। আৰু এই যিটো ঘৰ মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা, আমি সভাপতি মহোদয়ৰ লগত খঙীয়া পঞ্চায়তৰ সভাপতিৰ লগত আলোচনা কৰিলোঁ। আমি তেওঁলোকক অনুৰোধ কৰিলোঁ যে যাতে এই ফেমিলিটো হ'ল প্ৰায়ৰিটি ৱাইজত এটা ঘৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিহেতু চৰকাৰখনক সমাজ কল্যাণ বিভাগ যথেষ্ট গুৰুত্ব সহকাৰে আগবাঢ়ি আহিছে, তাৰ বাবে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। গতিকে আমি শিশুকেইটা সম্পূৰ্ণ নিৰাপদ, সুৰক্ষিত আৰু স্বাস্থ্য, শিক্ষা তাৰ লগতে আনুষংগিক যিখিনি বিষয় সেই বিষয়খিনি সাঙুৰি যদি চৰকাৰে উচিত সিদ্ধান্ত লৈ শিশুকেইটাৰ দায়িত্ব লয়, আমি সকলো ৰাইজ, গাঁওবাসী, অঞ্চলবাসী সকলো উপকৃত হ'ম। নিউজ 18 অহাৰ কাৰণে বৰ সন্তোষ পাইছোঁ, যিহেতুকে আমি ল'ৰা ছোৱালীকেইটাৰ যি অৱস্থা সেই অৱস্থালৈ চাই আমি ইয়াত ৰাখিবলৈ আমাৰ ভয় হৈছে। আমি সন্মতি দিবলৈকে ৰাজি আছোঁ, নহ'লে আমাৰ পিছত ভৱিষ্যতটো সিহঁতৰ কাৰণে আমি হয়তো সেইটো যদি কৰিব নোৱাৰোঁ, সেইটো আমাৰ গাত দায়িত্ব পৰিব। সেইটো কাৰণে আমি পৰাপক্ষত তালৈ পঠিয়াই দিয়াটো ব্যৱস্থা কৰিছোঁ। নিউজ 18ক আমি সেইকাৰণে আমাৰ যুৱ সংঘ অন্য এক প্ৰয়াস, আমাৰ এই গাঁৱৰ ৰাইজে ধন্যবাদ, অশেষ ধন্যবাদ। কাৰণ গোটেই পোহৰলৈ অনাৰ ব্যৱস্থাটো আপোনালোকৰ জৰিয়তে হৈছে, সেইকাৰণে আমি অশেষ ধন্যবাদ। আৰু তাৰ বিনিময়ত এই ভগা ছিগা ঘৰৰ দুৰ্দশা পৰিয়ালটোৰ অনাথ শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আজি যি প্ৰচেষ্টা লৈছে, আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা কালিৰ ভিতৰতে এটি খোৱা পানীৰ ব্যৱস্থা হৈছে, আগতে নাছিলে, বিনামূলীয়া। আপোনালোকৰ কাৰণেই হৈছে বুলি আমি ক'ব পাৰিম। স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী থকাৰ সময়তে এতিয়া স্থলপথ, ৰেলপথ, জলপথত সকলোতে তৎপৰ হৈ উঠিছে আৰক্ষী প্ৰশাসন। গুৱাহাটী মহানগৰীৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাই স্থলপথৰ লগতে জলপথেৰে চলাইছে অভিযান। চৰ চাপৰিত থকা লোকৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে অঞ্চলসমূহত সন্দেহজনক লোক আছে নেকি তাৰো তালাচী চলাইছে। স্থলপথ, জলপথ, চৰ চাপৰি, ৰেল লাইন এইবিলাক চবতেই কিবা এটা ফেষ্টিভেলৰ আগমুহূৰ্তত, ঠিক তেনেকৈ 15 আগষ্টৰ আগমুহূৰ্তত আজি আমি গোটেই চৰত নতুন কোনোবা মানুহ আহি সোমাই আছে নেকি, বা কোনোবা দুষ্কৃতিকাৰী ক'ৰবাত আহি বাহৰ পাতিছে নেকি, যে এইটো সময়তে সুবিধা লৈ কিবা এটা বিশৃংখলা সৃষ্টি কৰিব পৰা কৰি, সেইটো কাৰণে আমি আজি এই চৰত অভিযান চলালোঁ। লগতে তেওঁলোকক বুজাই দিয়া হৈছে যাতে কোনো
বাহিৰৰ মানুহ আহি তেওঁলোকৰ গাঁৱৰ মানে কাৰোবাৰ জবৰদস্তি নকৰে আৰু হয়তো কোনো শেল্টাৰ নলয় থাকি নাযায় আৰু তেওঁলোকৰ কোৱা হৈছে যে যদি তেনেকুৱা কোনোবা ছাছপেক্ট মানুহ যদি কয় বা সন্দেহ মানুহ যদি থাকে তেতিয়াহ'লে তেওঁলোকে আমাক যোগাযোগ কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে। ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুচল কৰিবলৈ থিতাতে শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে আৰম্ভ কৰিছে এই সেৱা। 11 আগষ্টৰ পৰা 31 আগষ্টলৈ 20 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনে 10 গৰাকীকৈ চিকিৎসকক অনুজ্ঞাপত্ৰ প্ৰদান কৰি আহিছে। বুধবাৰে জিলা পৰিবহণ বিষয়া গৌতম দাস, GMDৰ উপাধ্যক্ষ মুকুতা ডেকাৰ উপস্থিতিত আগশাৰীৰ কোভিড সেনানী চিকিৎসকসকলক প্ৰদান কৰা হয় অনুজ্ঞাপত্ৰ। আনহাতে স্বাধীনতা দিৱসৰ দিনা 10জন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰিব জিলা পৰিবহণ বিভাগে। এইবাৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি 25জনকৈ ডেইলি ইতিমধ্যে লাইচেঞ্চ দি থকা থিতাতে অনুজ্ঞাপত্ৰ এখন শিকাৰু অনুজ্ঞাপত্ৰ দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছিলে আৰু এই আজি 11 তাৰিখৰ পৰা ডেইলি আমি প্ৰতিদিনে 10জনকৈ আমি ডাক্তৰসকলক এই কোভিড যোদ্ধাসকলক একোখনকৈ লাইচেঞ্চ দিম প্ৰথমতে শিকাৰু। ইয়াৰ পৰৱৰ্তী সময়ত এমাহৰ পাছত আমি GMC চৌহদতে তেওঁলোকৰ ড্ৰাইভিং টেষ্ট লোৱা হ'ব আৰু তাতেই তেওঁলোকক আমি সম্পূৰ্ণ একোখনকৈ লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। 15 আগষ্টৰ পৰৱৰ্তী সময়ত আমাৰ পুলিচ বাহিনী আৰু সেনা বাহিনীকো 10জনকৈ আমি থিতাতে লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰিম। হুজাই জিলাৰ কাকিত পুৱা পুখুৰীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হোৱাত গাঁওখনত পৰিছে শোকৰ ছাঁ। মৃত শিশুটি 2 বছৰীয়া শ্বৰীফুদ্দিন। পুৱা খেলি থকা অৱস্থাত পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ। পৰৱৰ্তী সময়ত মৃত অৱস্থাত শিশুটিৰ মৃতদেহ পানীত উপঙি থকাত ঘৰৰ মানুহে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে মৃতদেহ। 2 নম্বৰ কাকিৰ নাৰায়ণপুৰত সংঘটিত হোৱা এই শোকাবহ ঘটনাটোত মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। ধনচিৰি নৈৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে খুমটাইৰ বিভিন্ন অঞ্চলত। খুমটাইৰ বিভিন্ন প্ৰান্তৰ লগতে বগৰিয়ানী অঞ্চলত প্ৰত্যেক দিনাই চপৰা চপৰে খহিছে ধনচিৰিৰ গৰা। শ বিঘা কৃষিভূমিৰ লগতে প্ৰায় 45টাতকৈ অধিক ঘৰ ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত। ভূমিহীন গৃহহীন পৰিয়ালসমূহে আনৰ ভূমিতে অস্থায়ীকৈ গৃহ নিৰ্মাণ কৰি বসবাস কৰি আছে। স্থানীয় লোকৰ দাবী, অতি শীঘ্ৰেই যদি ৰাজ্যৰ জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া খুমটাইৰ বগৰিয়নী গাঁৱৰ লগতে সমীপৱৰ্তী বহুকেইটা অঞ্চললৈ আহিব তীব্ৰ ভাবুকি। গোৱালপাৰাৰ চুটকিত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। জব্দ কৰিলে অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা। আজি পুৱতি নিশা 3 বজাত এক গোপন সূত্ৰৰ পমখেদি গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মেধিয়ে এদল বনকৰ্মীয়ে খৰমুজা আৰক্ষীৰ সহযোগত অভিযান চলাই গোৱালপাৰা জিলাৰ চুটকি অঞ্চলৰ পৰা অবৈধ কাঠফলা মিলৰ যন্ত্ৰপাতিসহ মিলত থকা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। জব্দকৃত কাঠৰ কুণ্ডাৰ বজাৰ মূল্য প্ৰায় 30,000 টকা। শিৱসাগৰৰ গ্ৰামাঞ্চলত পশুধনলৈ নামি আহিছে দুৰ্যোগ। চেঙেলিবাৰী দুৱৰী গাঁৱকে ধৰি বহু গাঁৱত চপকা ৰোগত আক্ৰান্ত হৈছে কেইবাটাও গৰু। পশুপালন বিভাগৰ তৰফৰ পৰা ভেকচিন দিয়াৰ পিছতো শ গৰু এই ৰোগত আক্ৰান্ত হৈছে। চেঙেলিবাৰীত বহু সংখ্যক গৰু ইতিমধ্যে চপকা ৰোগত বহু পশুধনৰ মৃত্যু হোৱাত মূৰে কপালে হাত দিছে গোপালকসকলে। বাক্সাত ভেকু ভাওনাত পৰিণত জলসিঞ্চন আঁচনি। 5 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল 13 কোটি টকীয়া জলসিঞ্চন আঁচনি। পানীৰ অভাৱত এতিয়া চন পৰি ৰৈছে শ বিঘা কৃষিভূমি। জলসিঞ্চন বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনত বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ আমবাৰীত বিগত 5 বছৰ পূৰ্বে পাগলাদিয়া নৈত নিৰ্মাণ আৰম্ভ কৰিছিল এই আঁচনিখনৰ। কিন্তু বিগত 5 বছৰে ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে আঁচনিখনৰ, যাৰ বাবে ভাৰত ভূটান সীমান্তৰ কৃষকৰ মাজলৈ দুৰ্যোগ নামি আহিছে। অৰ্ধনিৰ্মিত আঁচনিখনৰ শ্লুইচ গেটৰ দৰ্জা নিৰ্মাণ নকৰাত তীব্ৰ বেগেৰে বৈ যোৱা পানীয়ে অঞ্চলটোৰ বহু কৃষিভূমি বিনষ্ট কৰি পেলায়। ছিকিমত ভয়াবহ ভূমিস্খলনৰ ঘটনা। কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। পথটো মুকলি কৰাত ব্যস্ত হৈছে প্ৰশাসন। গেংটকৰ পৰা অহা বাহনসমূহ অন্য পথেৰে চলাচল কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমত
ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত এয়া ভূমিস্খলনৰ ঘটনা 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটো মুকলি কৰাত ব্যস্ত হৈছে প্ৰশাসন গ্যাংটকৰ পৰা অহা বাহনসমূহ অন্য পথেৰে বৰ্তমান চলাচল কৰি আছে নিশা হাতে হাতে লাঠি লৈ ৰাজপথলৈ ওলাই আহিল এজাক মহিলা ৰাজপথত হাতত টৰ্চ লাইট লৈ গাঁৱৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে গাঁওখনত প্ৰৱেশ কৰা প্ৰতিখন বাহন তন্নতন্নকৈ পৰীক্ষা কৰিলে মহিলাৰ দলটোৱে স্বাধীনতা দিৱস উপলক্ষে এতিয়া সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন আৰু তাৰ মাজতেই দুষ্কৃতিকাৰীক ৰুধিবলৈ সাসনিৰ আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীও পিছ পৰি ৰোৱা নাই আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীৰ 20 জনীয়া এটা মহিলাৰ দলে হাতত লাঠি আৰু টৰ্চ লাইট লৈ উৰে নিশা পহৰা দিছে নিজৰ গাঁওখনত আমগুৰি গাঁৱত শেহতীয়াকৈ ড্ৰাগছ আৰু গাঞ্জাৰ দৰে সমাজবিৰোধী কাম গা কৰি উঠাত নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ কৰা লোকসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে মহিলাসকলে গাঁওখনত অবৈধ চুলাই মদৰ ঘাটিসমূহ অতি শীঘ্ৰেই বন্ধ কৰিবলৈ সকীয়া দিয়াৰ লগতে গাঁওখনৰ শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় মহিলা গাঁওৰক্ষীৰ দলটিয়ে আৰু ইয়াৰ সৈতে সময় হ'ল মিডডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ निर्माण की पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक